নমস্কাৰ, আমি নমাটি উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী। এখন বহনক্ষম পৃথিৱীৰ যি সপোন, সেই সপোন পূৰ কৰিবলৈ আমি এটা প্ৰচেষ্টা হাতত লৈছোঁ। আমাৰ প্ৰকল্পটো হৈছে বৰষুণৰ পানী সংৰক্ষণ। ইয়াৰ প্ৰধান উদ্দেশ্য হৈছে পানী অপচয় ৰোধ আৰু সংৰক্ষণ। বৰ্তমান সময়ত পানী নাটনি সমস্যা এটা বিশ্বজনীন সমস্যা। এই সমস্যা সমাধানৰ এটা উত্তম উপায় হৈছে বৰষুণৰ পানী সংৰক্ষণৰ ব্যৱস্থা কৰা। ইয়াৰ বাবে বিদ্যালয়ৰ ছাদত বৰষুণৰ পানী সংৰক্ষণ কৰা, পাইপৰ যোগেদি সংৰক্ষিত হোৱা পানী টেংকিলৈ লৈ যোৱা, টেংকিত ফিল্টাৰ ব্যৱস্থা ৰখা যাতে মাটি বা ধূলি নপৰে। বৰষুণৰ পানী সংৰক্ষণৰ ফলত বিদ্যালয়ৰ পানীৰ অপচয় কমিব। দ্বিতীয়তে, শিক্ষাৰ্থীসকলৰ মাজত পানী সংৰক্ষণৰ প্ৰতি সচেতনতা বৃদ্ধি পাব। তৃতীয়তে, পানীৰ সঠিক ব্যৱহাৰ নিশ্চিত হ'ব। বৰষুণৰ পানী সংৰক্ষণে উন্নত ভাৰত নিৰ্মাণৰ ক্ষেত্ৰত সৰু কিন্তু গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।